জামগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা মাছ কঢ়িয়াই অনা বলেৰো পিকআপৰ লগত ট্ৰাকৰ সংঘৰ্ষ দুৰ্ঘটনাত নিহত এজন লোক পুনৰ জনাইছো জামগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা মাছ কঢ়িয়াই অনা বলেৰো পিকআপৰ লগত ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাত নিহত এজন লোক জামগুৰিহাটৰ পৰ্টিপাৰত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা মাছ কঢ়িয়াই অনা এখন বলেৰো পিকআপ গাড়ী এখন ট্ৰাকে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাত বলেৰো পিকআপ বাহনত অহা এজন লোক থিতাতে মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয় আহত দুজনক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় দুৰ্ঘটনা সংঘটিত কৰি এই ট্ৰাকখনে পলায়ন কৰে দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত মাছ হিচৰিত হৈ পৰে জামগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা মাছ কঢ়িয়াই অনা বলেৰো পিকআপৰ লগত ট্ৰাকৰ মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত নিহত এজন লোক জামগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট নেশ্যন টিভি ডাঙৰকৈ শব্দ শুনিছোঁ শব্দ শুনি ওলাই আহি দেখিলোঁ মোৰ ঘৰৰ সন্মুখতে বুলি ক'ব পাৰি অকণমান ইফালে আহি দেখিছোঁ ৰাস্তাৰ দুইফাৰে মাছে জঁপিয়াই আছে মানুহৰ চিঞৰ আৰ্তনাদ আৰু তেনেকুৱাতে আমাৰ 2-4জন ভাইটি আহি পেলাই গাড়ীখনৰ পৰা জীৱিত অৱস্থাত দুজন মানুহ উদ্ধাৰ কৰিছে তেওঁলোকক পঠিয়াই দিছে হস্পিটেললৈ 108 মাতি পেলাই আৰু এজন এতিয়াও তেখেতক উলিয়াবৰ কাৰণে চেষ্টা কৰি থকা হৈছে গাড়ীখনত পুৰা চেপা খাই আছে মুঠতে একদম অভাৱনীয় এটা পৰিস্থিতি আৰু গাড়ীখনত মাছ লৈ আহিছিলে ক'ৰ পৰা আনিছিলে নাজানো 22 ৰেজিষ্ট্ৰেশ্যন গাড়ীখনৰ কিন্তু গাড়ীখনৰ যিটো গেজাত মাৰিছে কি গাড়ীয়ে মাৰিছে মানে একেবাৰে অকল্পনীয় এটা ঘটনা আৰু কেনেকৈ মাৰিছে আমি কোনেও এতিয়ালৈকে ততেই ধৰিব পৰা নাই মানে গাড়ীখন দেখিলেতো এটা লডাৰ নিচিনা লাগে তাৰ মাজতে এটা মানুহ সোমাই আছে হাতখন এখন ছিগি গৈছে মানুহটো কেনেকৈ চেপিয়া মাৰি ধৰি আছে আৰু দুইফাৰে মাছে জঁপিয়াই আছে মানে কেনেকুৱা এটা বস্তু মানে মাছখিনিয়ে যেন কৈ আছে আমাৰ কি হ'ব এতিয়া মানুহখিনিয়ে যেন কৈ আছে আমাৰ কি হ'ব এতিয়া ইতিমধ্যে স্পট বুলি আমি গম পাইছোঁ স্পট ডেট হৈছে বাকী দুজন ইতিমধ্যে 108 ইনফৰ্ম কৰা হৈছে 3খন 108 ইতিমধ্যে আহি পাইছিলে আমাৰ স্থানীয় থানাতকো জনোৱা হৈছে তেওঁলোক ইতিমধ্যে কৰ্তব্যৰত অৱস্থাত আছেহি এইটো সম্ভৱতঃ মাছৰ আছিলে আপোনালোকে চাগে ফটো ফুটেজত দেখিব দুয়োকাষে মাছৰ উজান উঠা দি উঠিছে হয় সেইটো আপুনি দেখা পাইছে আৰু সম্ভৱতঃ এতিয়া কেনেকৈ কি কাৰণে এক্সিডেণ্টটো হ'ল গম পোৱা নাই আচলতে ট্ৰাকখনে খুন্দা মাৰিছে বুলি আমি আচলতে এটা ধাৰণাহে কৰা হৈছে বা প্ৰত্যক্ষদৰ্শী ঠিক তেনেকৈ নাই কিহে খুন্দা মাৰিলে কিন্তু বিষয়টো হৈছে এটা যথেষ্ট স্পৰ্শকাতৰ বিষয় যে আমাৰ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত এনেকুৱা ধৰণৰ এনেকুৱা ঘটনা এটা ঘটিছে চাৰিওকাষত দোকান মানে ট্ৰাকবোৰ বিশেষকৈ ৰখি থকাটোত এটা আমি ভাবিছোঁ মানে তাৰ মাজতে এচাম মানুহ আছে নিজৰ স্থানীয় জেগা হ'লেও ক'ব লাগিব মানুহৰ প্ৰতি মানুহৰ দৰত থকাটো দৰকাৰ মাছ মাংস আমি সদায় খাই থাকোঁ কিন্তু মাছ মাংসৰ প্ৰতি এনেকুৱা যে লোভ আছে মই একচুৱেলি আজি প্ৰথম দেখিলোঁ আৰু সেইটোক লৈ পেলাই কিন্তু মই নিজৰ স্থানীয় হ'লেও মই নিজেই লজ্জিত অনুভৱ কৰিছোঁ বেছি নকওঁ এই মানুহজনক উদ্ধাৰ কৰাত লাগি আছে তেখেতসকল আৰু গৈ পেলাই যিমানখিনি পাৰোঁ সহায় কৰি দিওঁ মানুহজনক উলিয়াব পাৰিলে মানুহজন অলপ আগলৈকে জীয়াই আছিলে কিন্তু এতিয়া আৰু তেখেত নাই তথাপিতো মানৱীয়তাৰ ক্ষেত্ৰত আমি তেখেতৰ লাশটো বাহিৰলৈ উলিওৱাটো দৰকাৰ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা আমাৰ জামগুৰি থানাখনে এতিয়ালৈকে এখন কেৰেঙৰ ব্যৱস্থা কৰি দিব পৰা নাই আমাক